শিক্ষিত কিন্তু নজনা এইটো ভাল কথা হয় নাই তেনেকুৱা মানুহৰ সংখ্যা বাঢ়ি যাব তেনেকুৱা আৰু বহুত ক্ষেত্ৰত ন্যায় কিনিব পৰা নিচিনা হৈ গৈছে না বহুত ক্ষেত্ৰত কৈছোঁ মই এইটো ক্ষেত্ৰতে এতিয়া ড্ৰাফ্টৰ ওপৰত নিয়মতে খচৰাৰ ওপৰত নিয়মতে স্থগিতাদেশ দিব নোৱাৰে কাৰণ ফাইনেলেই হোৱা নাই মানে সেইটো অকল তেওঁলোকৰ গাত বুলি নহয় এটা ছ'চিয়েল এটা যিটো বৈষম্য আছে সমাজত এটা সামাজিক বৈষম্য আছেতো মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ জিলাৰ বৰগাঙত উপস্থিত হৈছে ইয়াত আমি জানিবলৈ পাইছিলোঁ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ যি কেন্দ্ৰীয় কাৰ্যালয় আছে তাতে উপস্থিত হৈছে আৰু ইয়াতে আমাৰ এগৰাকী অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বলিষ্ঠ নেতা তেখেতক লগ পাইছোঁ তেখেতৰ লগত কথা পাতিম তেখেতক আমি পৰিচয় দিব বিচাৰিম তেখেত হৈছে বিবেক দাস বৰ্তমান অসম চাহ শ্ৰমিক সংঘৰ সভাপতি আমি উপস্থিত হৈছোঁ তেখেতৰ লগত কিছু আলাপ কৰিবলৈ যিহেতু আমাৰ চাহ শ্ৰমিকৰ সমস্যা দিনক দিনে বাঢ়ি গৈছে কমা নাই আৰু তেখেতসকলে আজি বহুত দিন ধৰি শ্ৰমিকৰ সমস্যাক লৈ মাত মাতি আহিছে গতিকে শ্ৰমিকৰ সমস্যাক লৈ তেখেতসকলে কি মতামত আগবঢ়ায় সেইখিনি কিছু জানিবলৈ যত্ন কৰিম আপোনাক আমাৰ পোহৰ নিউজ 24 ৱেলকাম জনাইছোঁ যিহেতু আপোনালোকে সুন্দৰ সংঘটো চলাই গৈছে বহু আগৰ পৰা চলাই গৈছে জানিব পাৰিছোঁ গতিকে বৰ্তমান শ্ৰমিকৰ যিখিনি সমস্যা দিনক দিনে বাঢ়ি গৈছে কমা নাই চাহ বাগিচাত বিভিন্ন সংঘ থকাৰ পিছতো এতিয়া আমি দেখিছোঁ SCMS আছে BCMS আছে আটলু আছে লগতে আপোনালোকৰখন আছে ইমানখিনি থকাৰ পিছতো শ্ৰমিকসকলৰ সমস্যাখিনি সমাধান নোহোৱাৰ কাৰণটো কি বুলি ভাবিছে আপুনি মানে এতিয়া ধৰক অসমৰ চাহ শ্ৰমিকৰ সমস্যাটো বহুত আগৰ পৰা আছেই বিশেষকৈ শেহতীয়াভাৱে মজুৰি বৃদ্ধি এটা আন্দোলন হৈছিলে বহুত দিন ধৰি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি এটা ডাঙৰ ইছ্যু হিচাপে আহিছিলে আৰু সেই মজুৰি বৃদ্ধিৰ আন্দোলনটোৰ জৰিয়তে ক'ব গ'লে বিভিন্ন সংগঠন আত্মপ্ৰকাশ কৰিছে অসমত ইয়াৰ আগতেতো একমাত্ৰ SCMS আছিলে আৰু অসমত BCMSো নাছিলে তেনেকৈ বিজেপি চৰকাৰ অহাৰ আগে সমান্তৰালভাৱে মানে আগে পিছেহে BCMSটো গঠন হৈছে তাকো তেনেকৈ অসমৰ মানে শক্তিশালীভাৱে গঠন হৈছে বুলি আমি ক'ব নোৱাৰোঁ BCMSৰ সেইটো খুব কম SCMSেই প্ৰেক্টিকেলি শক্তিশালীভাৱে ইয়াত থিয় হৈছে সংগঠন হিচাপে আৰু তেওঁলোক আগৰ পৰাই ক'ব গ'লে মজুৰি বৃদ্ধিৰ তেওঁলোক বিৰোধী আছিলে বিৰোধী মানে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰধান বিৰোধী বুলি ক'লে SCMS আছিলে আগৰ পৰাই আৰু যেতিয়া আপোনালোকে জানে চাগে প্ৰথম যেতিয়া আচ্ছাই মুভমেণ্ট কৰিছিলে তেতিয়া 25 টকা বোধকৰ কাৰণে বিধি আন্দোলন কৰিছিলে তেতিয়া 13 টকা আছিলে চাহ শ্ৰমিকৰ মজুৰি আৰু তেতিয়া অসম চাহজাতি ছাত্ৰ সন্থাই এটা আন্দোলন কৰিছিলে 25 টকাৰ কাৰণে মানে 25 টকালৈ বৃদ্ধি কৰিব লাগে 13 টকাৰ পৰা সেইখিনি সময়ত AGP চৰকাৰ আছিলে বোধ কৰোঁ তেতিয়া প্ৰেক্টিকেলি ক'ব গ'লে তাৰ পিছৰ পৰাই চাহ বাগানত আন্দোলনৰ এটা পৰিৱেশ গঢ় লৈ উঠে আৰু এটা সচেতনতা গঢ় লৈ উঠে মজুৰি প্ৰশ্নত বিভিন্ন প্ৰশ্নত গতিকে এতিয়া গৈ এতিয়া চাহ শ্ৰমিকৰ মজুৰিৰ পিছত এতিয়া নতুন সমস্যা কিছুমান আহি গ'ল সেইবিলাক হৈছে বাগান বিক্ৰী আমি দেখাত আমি বাগান বিক্ৰী হিচাপে দেখিছোঁ বস্তুটো এনেইতো বাগানৰ বিক্ৰীটো আগৰ পৰাই হৈ আছিলে শ্বেয়াৰবিলাক বদলি হৈ থাকে প্ৰথমতে মেকলিন মেগৰ আছিলে তাৰপিছত উইলিয়ামছন মেগৰ হ'ল ৰাছেল হ'ল তেনেকৈ সেইবিলাক কিন্তু সমস্যা ইমান নাছিলে তেনেকৈ তাত খালি জাষ্ট শ্বেয়াৰটো বিক্ৰী হৈ আছে মালিকীস্বত্ব সলনি হৈ আছে কিন্তু এতিয়া অকণমান বেলেগ হৈছে এতিয়া মানে কিয় বেলেগ হৈছে দুটা প্ৰব্লেম হৈছে অসমত তাতকৈ ডাঙৰ বিশেষকৈ বিজেপি চৰকাৰে এইটো প্ৰব্লেমটো ডাঙৰকৈ ক্ৰিয়েট কৰিছে সেইটো হৈছে যে বাগানবিলাক বেলেগ ইণ্ডাষ্ট্ৰীলৈ মানে ডাইভাৰ্ট কৰাৰ এটা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে এইটো আচলতে বেআইনী হয় চাওক আপুনি চাহ বাগানবিলাক এইটো কয় লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰী অৰ্থাৎ ইয়াত বহুত শ্ৰমিক জড়িত লাগে তো ইয়াত ঠাইত যদি আধুনিক কিছুমান যদি ইণ্ডাষ্ট্ৰী তাত বনাই দিয়া যায় য'ত কম শ্ৰমিক লাগিব যেনেকৈ চানমাৰী বাগান বোধ কৰোঁ তিনিচুকীয়া প্লাষ্টিক ইণ্ডাষ্ট্ৰী নে কিবা এটা বনাইছে তাত কিবা প্লাষ্টিক পাৰ্ক বনাইছে তো এখন বাগানত যদি মানে 1 হেক্টৰ মাটি হয় তো 1 হেক্টৰ মাটিত 250জন শ্ৰমিক থাকিব লাগিব আগৰ আইন মতে 1 হেক্টৰ পাৰ হেক্টৰ মাটি 250জন শ্ৰমিক স্থায়ী শ্ৰমিক থাকিব লাগিব গতিকে সেই হিচাপত বাগানবিলাকত যিমান মাটি আছে সেই অনুযায়ী হ'ব গতিকে এটা মানে লেবাৰ এমপ্লয়মেণ্ট হিচাপে চাহ বাগানে অসমত ডাঙৰ কাম কৰি আছে ন কিন্তু এই যে ডিচিশ্যনটো যে গভৰ্ণমেণ্টে ল'লে মোৰ মতে এইটো এছেম্বলিত আচলতে ডিছকাশ্যন হ'ব লাগে এতিয়া আজিকালি চব কেবিনেট বহি ডিচিশ্যন লয় ন
এইটোতে শ্ৰমিকৰ ওপৰত ডাঙৰ আঘাত হৈ যাব ন। এতিয়া লাহে লাহে এইটো আপোনাৰ চানমাৰী বাগানত ঘটনাটো ঘটিছে, দলুত ঘটনাত ঘটিছে, আৰু বহু ঠাইত ঘটিছে। এইটো এটা মানে এটা ডাঙৰ সমস্যা হৈ গৈছে, এটা ডাঙৰ সমস্যা হৈছে এইটো। মানে এটা সময়ত শ্ৰমিকসকলৰ কৰ্ম কৰিবলৈ জেগা নাইকিয়া হ'ব, থাকিবলৈ জেগা নাইকিয়া হ'ব। ডেফিনেটলি হ'ব। কাৰণ কিয় এইটো যদি ঘটনা ঘটিছে, সেইদিনাখনতো দলু চাহ বাগিচা ঘটনাটো আপোনালোকে চাওক। দলু চাহ বাগিচাটো এটা মাত্ৰ সিদ্ধান্তৰ ভিতৰতে একে ৰাতিৰ ভিতৰতে কিমান শ্ৰমিক মানে হেৰি হৈ গ'ল, নিবনুৱা হৈ গ'ল, কাম নোহোৱা হৈ গ'ল না পটাপট। আৰু ডাঙৰ কথাটো হৈছে সেই যে দলু চাহ বাগিচাৰ কাৰণে যে উচ্ছেদ কৰিলে যিটো এয়াৰপৰ্টৰ কাৰণে, সেই এয়াৰপৰ্টটো আকৌ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে আমাৰ একো কোনো চেংচনেই হোৱা নাই এতিয়ালৈকে। হা, যিজন হিমন্ত বিশ্ব কয় একদম বিৰাট দক্ষ মানুহ, তেওঁৰ চকু নজৰত চব থাকে, হয় নাই? তেওঁ থকা এটা যদি মুখ্যমন্ত্ৰীৰ কালত এইটো কেনেকা এটা কেনেকে মানে দায়িত্বহীন, মানে কি ক'ব, ভাষাই নাই ন। এখন বাগান উচ্ছেদ কৰি দিছে, তাত শ শ শ্ৰমিকক কাম নোহোৱা কৰি দিছে এটা এয়াৰপৰ্ট বনাব বুলি, তাৰপিছত কৈছে এয়াৰপৰ্টৰ কাৰণে কোনো চেংচনেই হোৱা নাই এতিয়ালৈকে। এতিয়া সৰু সৰু সমস্যা বহুতো আছে আমাৰ চাহ শ্ৰমিকৰ। আমি এতিয়া দেখিবলৈ পাইছোঁ PFৰ টকা, যিকেইখন চাহ বাগিচা নতুন মালিকৰ হাতত লৈ গৈছে বা বিক্ৰী হৈছে, তেখেতসকলে বৰ্তমান আমাৰ শ্ৰমিকসকলৰ যি PFৰ টকা তাৰ মাত্ৰ 60% দিয়া কথা, আৰু 40% মানে নিদিব, তেনেধৰণে কথা ওলাই আছে। এই বিষয়ত আপুনি কি ক'ব বিচাৰিব? এইটোৱেতো এতিয়া মানে এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে কি, মানে বিজেপি লিডাৰবিলাকে ইয়াত বাগান লোৱা আৰম্ভ কৰিছে, বিশেষকৈ মুখ্যমন্ত্ৰী ঘৈণীয়েকে বহুত লৈছে, কেইবাখনো বাগান লৈছে। অমিত শ্বাহৰ পুতেকে কেইবাখনো বাগান লৈছে। এইটো এটা বিপদজনক প্ৰৱণতা। যেতিয়া চৰকাৰৰ মুৰব্বী যেতিয়া বাগানৰ মালিক হৈ যাব ন, তেতিয়া তেওঁলোকেতো হাজিৰা বৃদ্ধি কথাটো নাহিবই ন। আগতেতো নাছিলে তেনেকুৱা, কমচে কম। এইটো এটা একদম বহুত ডাঙৰ বিপদজনক প্ৰৱণতা হৈছে এইটো। আৰু গতিকে তেওঁলোকে এইবিলাক এতিয়া কি চাব, কিছুমান অন্যায় চৰ্তত, এইটো গভৰ্ণমেণ্ট হ'লে মানুহলৈ সুবিধা হয় ন। যেতিয়া এটা গভৰ্ণমেণ্ট হ'ব, তেতিয়া সিহঁতে নিজে যেতিয়া বাগান কিনিব, তেতিয়াহ'লে সিহঁতে অন্যায় চৰ্তত সিহঁতে দিবলৈ সুবিধা হ'ব। আজি 60%, 50% এইবিলাকতো অন্যায় চৰ্ত নহয় জানো। এতিয়া আপুনি চাওক, যেনেকে এটা সময়ত এইটো কি কয়, আমাৰ ATC বাগানবিলাকৰ ক্ষেত্ৰতো মোৰ অলপ সন্দেহ হৈছে। মানে আজিকালি নতুন যিবিলাক কথা হৈ আছে, ATC বাগানবিলাকৰ ক্ষেত্ৰত কেছ এটা কৰিছিল, সেইটো কেছত আমি জড়িত আছিলোঁ কিন্তু দেই। সেইটো কেছত আমি PF তেওঁলোকৰ পইচা পোৱা নাছিলে বহুত দিন। PFৰ মানে বহুত এৰিয়াৰ বহুত পইচা পোৱা নাছিলে, গ্ৰেচুইটি নাছিলে, PFৰ পইচা পোৱা নাছিলে, বিশেষকৈ অসম চৰকাৰৰ অসম চাহ নিগম যিখন বাগানবিলাক, তো সেই কেছত আমি জড়িত আছিলোঁ। আৰু সেই কেছটোৰ পিছত সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দিলে, অৰ্ডাৰ দিলে যে এইটো গোটেইখিনি আদায় দিব লাগিব, কিস্তি ৱাইজ আদায় দিব লাগিব। তো আদায় দিছে গভৰ্ণমেণ্টে, সেইখিনি যিখিনি যেনেকৈ আছিলে তেনেকৈ আদায় দিছে। আদায় দিয়াৰ পাছত আপুনি চাব, এইখিনি আদায় দিয়াৰ পিছত গভৰ্ণমেণ্টে পইচা দিছে ন, সেইখিনি পইচাটো কোনো মালিকে দিয়া নাই নহয়। গভৰ্ণমেণ্টৰ আমাৰ পইচা আমি এইবিলাক চব দিলোঁ শ্ৰমিকক। আচ্ছা, এইবাৰ দিয়াৰ পিছত সেইখিনি বাগান আকৌ মালিকক দিছে, বিক্ৰী কৰি দিছে। যিখিনি মালিকক বিক্ৰী কৰিছে, এইখনৰ বাগানটো বাদ দি চবটো দিয়ে দিলে, আকৌ ATC বাগান মালিকক দি দিলে। আপোনালোকে দেখিছে সেই মালিকবিলাকত, সেই বাগানবিলাকত মাজতে আজিৰ পৰা একমাহ আগত শ্ৰমিকবিলাকে কন্দা কৰি আছে, দৰমহা নাই। আমাৰ অসম চৰকাৰৰ পইচাৰে বাগানবিলাকত এইবিলাক ক্লিয়াৰ কৰি দিলে। ক্লিয়াৰ কৰি দিয়াৰ পাছত চৰকাৰে চলাব লাগিছিলে বাগানটো, আকৌ মালিকক কিয় দিলে? আকৌ যাক মালিকক দিছে, আপুনি চাব, মই নামটো নকওঁ, এইবিলাক চব ব্লেক লিষ্টেড। এতিয়া নিজৰ বাগানেই চলাব পৰা নাই। তেওঁলোকৰ যিবিলাক বাগান, এইবিলাক চলাবই পৰা নাই, আগতেও চলাব পৰা নাই, মানুহক PF দিব পৰা নাই, সেইবিলাক মানুহক আকৌ দিছে, আকৌ ATC জাপি দিছে। গতিকে এটা সেইফালৰ পৰা মানে কি, গভৰ্ণমেণ্টৰ পইচাৰে যেনেকৈ আমাৰ এই এয়াৰপৰ্টটো যেনেকৈ আদানীক দিলে, তাৰ আগতে প্ৰায় 1100 কোটি টকা দি পেলাই কিছুমান বস্তু বনাই ল'লে, ধুনীয়াকৈ বনাই লৈ পেলাই আমাৰ পইচাৰে বনালে ন, ভাৰত চৰকাৰৰ পইচা বনাই লাহেকৈ কিন্তু আদানীক দি দিলে। ATC বাগানৰ পইচাবিলাক চব সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে দিবলৈ, পইচা আমাৰ অসম চৰকাৰৰ পৰাই দিলে পইচাটো, দি আকৌ ব্যক্তিগত মালিকক বাগানবিলাক চমজাই দিছে। এতিয়াতো সুপ্ৰিম কোৰ্টৰ যিটো এক্সিষ্টিং ভাৰ্ডিক্ট মতে PFটো আদায় দিবই লাগিব, PF আদায় নিদিয়াকৈ থাকিব নোৱাৰে। ইয়াত 60%, 40% কথাই নাই।
এতিয়া আমি দেখিবলৈ পাইছোঁ ভূমি অধিকাৰ আইন যিটো কৰিছে বা বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3 লৈ গৈছে, কিন্তু আমাৰ এই খাটি খোৱা চাহ শ্ৰমিকসকল এতিয়াও বঞ্চিত হৈ আছে ব্ৰহ্মপুত্ৰৰ লাভৰ বাবে। এই ক্ষেত্ৰত আপোনাৰ কি মতামত আগবঢ়াব বিচাৰিব? এইটোতো একদম লং ষ্টেণ্ডিং ডিমাণ্ড আছিলে। এতিয়া মাটিৰ অধিকাৰটো দিব লাগে। তেওঁলোকেও কৈ আছিলে যে আমি চাহ শ্ৰমিকক আমি মাটিৰ পট্টা দিম, কিন্তু এতিয়াতো উল্টাহে ট্ৰেণ্ড হৈছে। আমি দেখিলোঁ যে যিবিলাক চিলিং চাপ্লাছ মাটি আছিলে আগতে ন, এইবিলাক মাটিত শ্ৰমিকবিলাক বহুত বসবাস কৰি আছিলে। এইটো যোৱা ধৰক 7-8 বছৰ প্ৰচেছ আৰু ক'ব গ'লে। এইবিলাক বহুত ঠাইত এনেকুৱা হৈছে যে সেই চিলিং চাপ্লাছ মাটি কোনো বাগানৰ মেনেজাৰে অন্যায়ভাৱে চৰকাৰ আৰু পুলিচৰ সহযোগত মানুহবিলাকক উচ্ছেদ কৰিছে। মেনেজাৰে কৈছে যে আমি কোম্পানীয়ে মাটিবিলাক ল'ব খুজিছোঁ, কাৰোবাক কৈছে আমি তেওঁলোকক পাৰ্মানেণ্ট দিম, কিবা দিম, এইবিলাক কিবা কিবি কথা কৈ কিন্তু মাটিটো কিন্তু চিলিং চাপ্লাছেই হয়। সি কোম্পানীক ইউজ কৰিছে, পুলিচক ইউজ কৰিছে, গভৰ্ণমেণ্টৰ প্ৰশাসনক ইউজ কৰিছে, কৰি পেলাই মানুহবিলাকক তাৰপৰা উঠাইছে। সেই মাটিবিলাক আকৌ সি ব্যক্তিগত মালিকক বিক্ৰী কৰি দিয়া ঘটনা আছে, এইখন অসমতে আছে। কাৰণ চিলিং চাপ্লাছ মাটিৰ পৰা এতিয়া উল্টা আকৌ মানুহক তাৰপৰা লেণ্ডলেছে কৰা আৰম্ভ কৰিছে। মানুহ যিবিলাক লৈছিলে বিভিন্ন কাৰণত তেওঁলোকৰ হাতৰ পৰা চাহ শ্ৰমিকৰ হাতত যিবিলাক মাটি আছিলে সেইবিলাক যোৱা আৰম্ভ প্ৰচেষ্টা চুৰু হৈ গৈছে। তেওঁলোকক কোনো অধিকাৰ দিয়া নাই। এতিয়া নতুনকৈ আমি এটা কথা ডিমাণ্ড কৰিছিলোঁ যে চাহ বাগানত যিবিলাক মাটিত মানুহ কোৱাৰ্টাৰ লৈ আছে, সেই ভেটি মাটিৰ পট্টাটো তেওঁলোকক দিব লাগে আচলতে। আৰু প্ৰথমটো আছিলে যে তেওঁলোকে যিবিলাক চিলিং চাপ্লাছ মাটি দখল কৰি আছে সেইবিলাকৰ পট্টা দিব লাগে, সেইবিলাকেই দিয়া নাই। বহুত মানুহ আছে ন, সেইবিলাকে পট্টা দিয়া নাই কাৰণেতো এতিয়া উচ্ছেদ কৰিব পাৰিছে। কাজিৰঙাত যে হোটেল বনাব কিহৰ কাৰণে? তেওঁলোকৰ হাতত যদি ম্যাদী পট্টা থাকিলেহেঁতেন উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন ন। গতিকে তেওঁলোকে ইচ্ছা কৰি দিয়া নাই, গভৰ্ণমেণ্টে ইচ্ছা কৰি দিয়াই নাই সেইটো। আৰু ভেটি মাটিৰ কথাটো হৈছে এইটো যে এটা প্ৰশ্ন এইটো কাৰণে আছে, ভেটি মাটিতে এটা হ'লেও কমচে কম যদি ফিক্স জেগা থাকে, গাঁৱৰ মানুহবিলাকে বাৰু অলপ অলপ মাটি তেওঁলোকৰ হাতত অলপ আছে যেনেকৈ হ'লেও, কিন্তু চাহ বাগানৰ মানুহৰ হাতত মাটি নাই ন, একেবাৰে নাই। তেওঁলোক কোম্পানীৰহে মানুহ হৈ আছে। কাইলৈ যদি সেই মানুহজনক যদি মই এটা কথা ক'লোঁ, কাইলৈ যদি কামৰ পৰা ডিছমিছ কৰি দিলে বা কৰি দিলে, তেওঁতো থাকিবলৈ জেগা নাই, কোনো জেগা নোহোৱা হৈ যাব ন। আজি আপোনালোকে চাওক যে আজি 200 বছৰ হৈ গ'ল তেওঁলোক অসমত অহা, তেওঁলোকৰ যদি এটা ভেটিয়ে নাথাকে নিজা বুলি, হয় নাই, এইটো কম দুখৰ কথা নহয়তো। এটা ভেটিয়ে নাই, এটা ভেটিটো লাগে কমচে কম। আৰু নহ'লে কি হ'ব, এইটো শ্ৰমিক জাতিয়ে হৈ থাকিব লাগিব ন। কাৰণ বাগানত কোনোবা এটা নহয় কোনোবা কাম কৰিবই লাগিব, নহ'লে কোৱাৰ্টাৰটো নাপাব। কোনোবা এটা মানুহ তাত মানে শ্ৰমিক হিচাপে কাম কৰিবই লাগিব, কামটো কৰিবৰ কাৰণে বদলি চিট বুলি কয়। বৰ্তমান বদলি চিটৰ লগত কোনো কিবা সংবিধান আছে নেকি যে মোৰ দেউতাই কাম কৰি আছিলে, মোৰ দেউতাৰ নামটো কাটি গ'ল, মোক দিব লাগিব বা মোৰ মিছেছক দিব লাগিব, তেনেধৰণৰ কিবা সংবিধান আছে নেকি যে বদলি চিটটো পাব পৰা? মানে এইটো এক ধৰণৰ ৰুলেই হয়। কিছুমান তেনেকৈ থাকে, যেনেকৈ কিছুমান অঘোষিত থাকে আৰু, কিন্তু মানে এইটো এটা আইন নিচিনাই হৈ যায় আৰু, যদিও এইটো একদম ক্লিয়াৰলি কোনো লিখা নাই বস্তুটো, কিন্তু এইটো এটা ৰুল টাইপত বাগানত চলি আছে, বদলি চিট পাব লাগিব। মানে এটা প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হৈছে বা আপুনি যদি কৈছিলে যে সংগঠন বহুত আছে কিন্তু সমস্যাটো কমা নাই, সমস্যা বাঢ়ি আহিছে ন শ্ৰমিকৰ। মানে এইটো এটা কাৰণ মানে হ'ল এতিয়া মানে চাহ বাগানৰ ওপৰত বা শ্ৰমিকৰ ওপৰত মানে গভৰ্ণমেণ্টৰ যিটো পলিচি হৈছে, বিশেষকৈ যেনেকৈ ইয়াতে আমাৰ আগতে চাহ শ্ৰমিক আইনবিলাক নোহোৱা কৰি এটা কোড বনাই দিলে ন। আগতে আমাৰ প্ৰায় 52খন শ্ৰমিক আইন আছিলে, এইবিলাকক মিলাই এতিয়ালৈকে 4খন সংহিতাত লৈ আহিলে, কোডত লৈ আহিলে, কোড। তাৰ ভিতৰত বহু ঠাইত আমাৰ মানে শ্ৰমিকৰ ওপৰত অধিকাৰ নোহোৱাও কৰি দিছে। গতিকে এতিয়া আগতে আছিলে যে চাহ বাগানৰ মালিকবিলাক ইনডাইৰেক্টলি গভৰ্ণমেণ্টক প্ৰতিনিধিত্ব কৰে, এতিয়াতো গভৰ্ণমেণ্টখন আৰু মালিকটো একেলগ হৈ গ'ল। আগতে মালিকে এটেক কৰিলে শ্ৰমিকৰ ওপৰত আক্ৰমণ নহয়, এইটো নমাবই, চবেই জানেই, কাৰণ মালিকে শ্ৰমিকক শোষণ কৰিবলৈ বিচাৰিবই। যে গভৰ্ণমেণ্ট মধ্যস্থতাকাৰী হিচাপে থাকে, কমকৈ কৰ শোষণটো, কমকৈ কৰ, সেই বস্তুটো আছিলে আগত। এতিয়া গভৰ্ণমেণ্ট আৰু মালিক দুটা মানে চকুত লগাকৈ এক হৈ গ'ল। গতিকে মালিকে যিটো আক্ৰমণ কৰে এইটো গভৰ্ণমেণ্টে জাষ্টিফাই কৰি দিয়ে। কেতিয়াবা আইনৰ জৰিয়তেও কৰে, কেতিয়াবা বিভিন্ন ধৰণৰ যেনেকৈ দলত পুলিচ ডকাইতি কৰি দিছে ন, তাত মালিকে বিচাৰিছে, কাৰণ সিহঁতে তাত PF দিব পৰা নাছিলে। সেই বাগানখন বিক্ৰী হোৱাটো মালিকে বিচাৰিছে, পইচাটো সিয়ে পালে, মালিকে পাইছে। গতিকে এতিয়া মালিক আৰু সেইকাৰণে শ্ৰমিকৰ ওপৰত আক্ৰমণটো বাঢ়ি গ'ল।
শ্ৰমিকৰ ওপৰত যে আগতকৈ আক্ৰমণটো বাঢ়িছে এইখন বিজেপি গভৰ্ণমেণ্টৰ কাৰণে এই বিজেপি গভৰ্ণমেণ্টখন মানে খোলাখুলিভাৱে মানে একদম নেকেডলি মালিকৰ পক্ষ লৈছে মানে আৰু সংগঠন বহুত হৈছে এইটো হয় সংগঠন আগতকৈ হৈছে আগতেও আছিলে কিন্তু এই সংগঠনবিলাকৰ কিন্তু চাহ শ্ৰমিকৰ প্ৰশ্নত যিমানখিনি দৃঢ়তাৰে মানে বা গভৰ্ণমেণ্টৰ বিৰুদ্ধে যুঁজাৰ যিটো মানসিকতা সেইটো কিন্তু বহুত সংগঠনৰ নাই কাৰণে এইটো গভৰ্ণমেণ্টে আৰু এতিয়া সুবিধা পাইছে মালিকে এতিয়া আৰু বহুত ক্ষেত্ৰত মালিকে কি কৰিছে বিভিন্ন ধৰণৰ প্ৰলোভনমূলক আঁচনিবিলাক দিছে ন প্ৰলোভনমূলক আঁচনিবিলাক দি প্ৰলোভিত কৰি ৰাখিব পাৰিছেও যেনেকৈ বাগানত কিছু ৰাস্তা বনাই দিয়া এইবিলাক বিভিন্ন ধৰণৰ কিছুমান কৰিছে যিবিলাক কৰাৰ কাৰণে হয়তো মানুহে এটা আশা জাগিবও পাৰে কিন্তু মই ভাবোঁ যে সংগঠনবিলাক কিন্তু ওলাই আহিব লাগে নহ'লে কিন্তু আৰু বাগানৰ কাৰণে ভৱিষ্যত ভাল নহয়েই মানে অসমত কাৰণ যেনেকৈ এতিয়া বিক্ৰী হৈ আছে বেলেগ মই ক'লোঁ অলপ আগতে কৈছিলোঁ মই যে যদি তাত বেলেগ ইণ্ডাষ্ট্ৰী যদি বহুৱাবলৈ আৰম্ভ কৰে তেতিয়াহ'লে চাহ বাগানৰ সংখ্যাটো কিন্তু তাত বেলেগ মালিক সোমাই যাব ইতিমধ্যে ৰেষ্টুৰেণ্ট বনোৱাৰ কথা চিন্তা কৰিছেই বোধ কৰোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ মিছেছেও ভাবিছে তেনেকুৱা কথা বোধ কৰোঁ বাগানত হোটেল বনোৱাৰ কথা শুকান পুখুৰী চাব সেইবিলাক যদি আৰম্ভ হৈ যায় তেতিয়াহ'লে মালিকবিলাকেতো একদম লাভজনক য'ত কম শ্ৰমিক থাকিব তাত গুচি যাব ন পটাপট তেনেকুৱা ইণ্ডাষ্ট্ৰীত গুচিয়ে যাব গতিকে মোৰ বোধেৰে ফাৰ্ষ্ট যদি আমি কৰিব লাগে মোৰ যিটো মেছেজ আৰু হয় যে এই বস্তুটো প্ৰথম ৰোধ কৰিব লাগে যে বাগানৰ মাটি বেলেগ ইণ্ডাষ্ট্ৰী কামত ব্যৱহাৰ কৰাটো যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগে আৰু এইটো সকলো ইউনিয়ন সকলো ছাত্ৰ সংগঠনৰ এটা অন্যতম মূল দাবী হ'ব লাগে আৰু দ্বিতীয়টো হ'ব লাগে যে মজুৰি বৃদ্ধিটো মানে একেবাৰে এচেঞ্চিয়েল কৰিব লাগিব মানে চৰকাৰ ঘোষণা কৰিবলৈ বাধ্যই কৰিব লাগে এটা ঘোষণা কৰক শেষত শ্ৰমিকসকলক কি আহ্বান জনাব কেনেধৰণে তেখেতসকলে আগবাঢ়ি গ'লে এই সমস্যা সমাধান হ'ব বুলি আপুনি ভাবিছে এতিয়া মোৰ মতে চাহ শ্ৰমিকৰ এটাতো মেইন প্ৰব্লেম আছিলেতো চিডলিং আছিলে নহয় জানো চাহ শ্ৰমিক বুলিয়ে কৈছে কিহৰ কাৰণে তেওঁলোকৰ সন্তানবিলাকে পঢ়া শুনা কৰা বা অন্যান্য চাকৰিত সা সুবিধা পোৱাকে ধৰি বিভিন্ন ধৰণৰ সা সুবিধাৰ কাৰণে অধিকাৰৰ কাৰণে এটা অনুসূচীকৰণটো এটা বহুত জৰুৰী দাবী বহুত নেপা উপস্থিত হৈ আছে ছ'চিয়েলি যদি আমি বেলেগৰ লগত খোজ মিলাই যাবলগীয়াও হয় এটা বিশেষ সুৰক্ষা হয় ন চিডলিংটো সেইটোতো চৰকাৰে পূৰণ কৰা নাই মানে জনজাতি যদি হয় নাই তাৰপিছত আন এটা বহুত জৰুৰী আছিলে যে মজুৰি কাৰণ মজুৰি যদি চাহ শ্ৰমিকৰ বৃদ্ধি নহয় অসমত যিমান আদিবাসী মানুহ আছে 50% বাগানতে থাকে বাগানৰ লগত জড়িত নহয় জানো গতিকে আধাখিনি মানুহৰ গোটেই আজি মজুৰি তেওঁলোকে যিটো গোটেই ভাৰতবৰ্ষৰ ভিতৰতে বোধ কৰোঁ চাহ বাগানৰ শ্ৰমিকৰ মজুৰি কম হয় নাই আৰু এই কমটো যে এইটো এক ধৰণৰ দমনমূলক অন্যায়মূলকভাৱে তেওঁলোকক মানে কম কৰি ৰখা হৈছে আইনত তুমি কথাটো নাই এতিয়া এই আইনটো প্ৰয়োগ কৰিব নিদিয়ে এতিয়া আমি যিখন ন্যূনতম মজুৰি আইনৰ অধীনত আমাৰ অসমত চাহ শ্ৰমিকৰ মজুৰি ঠিক কৰা নহয় আপোনালোকে বহুতে নাজানে চাগে কথাটো সকলো শ্ৰমিকৰ ন্যূনতম মজুৰি আইন দুখন 1948 মিনিমাম ৱেজ এক্ট সেইমতে ঠিক হয় কিন্তু একমাত্ৰ চাহ শ্ৰমিকসকল যাৰ মজুৰি যিসকলৰ মজুৰি ন্যূনতম আইনমতে নিৰ্ধাৰণ কৰা নহয় এইটো একদম প্ৰথমতে আছিলে বাইলেটাৰেল মানে ইউনিয়ন আৰু মালিক পক্ষৰ মাজত চুক্তি হয় সেই চুক্তিখনত পিছত গভৰ্ণমেণ্টে অনুমোদন জনায় দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে মানে ট্ৰেড ইউনিয়ন আৰু মালিক পক্ষৰ মাজত ইউনিয়নৰ জৰিয়তে হয় কিন্তু তাৰ পিছৰ ফাললৈ বিশেষকৈ একদম লাষ্ট পাৰ্টত যিখন এডভাইচাৰী বৰ্ড মানে মজুৰি আইনমতে এখন এডভাইচাৰী বৰ্ড বনোৱা হৈছিলে প্ৰথমবাৰ সেই এডভাইচাৰী বৰ্ডত আমিও আছিলোঁ মানে ময়ো আছিলোঁ এইখন তৰুণ গগৈ চৰকাৰে বনাইছিলে পিছত আমি যেতিয়া মজুৰি এডভাইচাৰী বৰ্ড বহি পেলাই তাতে শ্ৰমিকৰ প্ৰতিনিধি আছিলে গভৰ্ণমেণ্টৰ প্ৰতিনিধি আছিলে আৰু মালিকৰ প্ৰতিনিধি আছিলে চবৰে 5জনকৈ আছিলে 15জন লৈ পেলাই বৰ্ডৰ মিটিং হৈছিলে তাৰপিছত সেই বৰ্ডে যিখন এটা ঘোষণা কৰিছিলে এখন মজুৰি এটা সেই মজুৰিটো পিছত গৈ মালিক পক্ষই কেছ দিলে তাৰ বিৰুদ্ধে কিন্তু এইটো আছিলে ড্ৰাফ্ট নিয়ম মতে এতিয়া উচ্চ ন্যায়ালয়ে কি কাৰণে মই স্থগিতাদেশ দিলে মই নাজানো কাৰণ ড্ৰাফ্টৰ ওপৰত স্থগিতাদেশ দিব নোৱাৰে আজিকালি এইটো এটা ডাঙৰ কথা হৈ গ'ল যে ন্যায়ালয়ৰ ভূমিকাটো বৰ ভাল এটা নহয়তো ন্যায়ালয়বিলাকো ভাল নহয় আৰু বহুত ক্ষেত্ৰত ন্যায় কিনিব পৰা নিচিনা হৈ গৈছে না বহুত ক্ষেত্ৰত কৈছোঁ মই এইটো ক্ষেত্ৰতে এতিয়া ড্ৰাফ্টৰ ওপৰত নিয়মতে খচৰাৰ ওপৰত নিয়মতে স্থগিতাদেশ দিব নোৱাৰে কাৰণ ফাইনেলেই হোৱা নাই হয় নাই ড্ৰাফ্টৰ ওপৰতে স্থগিতাদেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে তাৰপিছত মই ক'ব খুজিলোঁ যে এই বৰ্ডটো
তেতিয়া কিন্তু বিজেপি চৰকাৰে তেতিয়া কৈছিলে যে আমি ন্যূনতম মজুৰি ঠিক কৰিম চাহ শ্ৰমিকৰ, মানে আইনমতে ন্যূনতম মজুৰি আমি ঠিক কৰিম, আৰু গোটেই ভাৰতবৰ্ষত আটাইতকৈ হায়েষ্ট য'ত দিয়ে সেইমতে আমি ইউনিফৰ্ম আৰু গোটেই ভাৰতৰ লগত মিলাই পেলাই দিম, কথাটো কৈছিলে। কিন্তু বিজেপি অহাৰ পাছত তেওঁলোকে এডভাইচাৰী বৰ্ড গঠন কৰিলে ঠিকেই, কিন্তু এডভাইচাৰী বৰ্ডখন একেবাৰে অপ্ৰাসংগিক কৰি পেলালে। মানে বৰ্ডৰ বৈঠকৰ লগত মানে মজুৰি কোনো সম্পৰ্কই নাই, মানে লিংকেই নোহোৱা হৈ গ'ল। মজুৰি বৈঠক নিদিয়াকৈ যোৱাবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে হেৰি এইটো কি কয়, মালিকৰ লগত বৈঠক কৰিলে বেলেগে, মালিকৰ লগত বৈঠক কৰি পেলাই মালিকৰ লগত বৈঠক কৰি তেওঁ ক'লে যে এইটো এই লাষ্ট যিটো দিলে আৰু 250 টকা মজুৰি দিব ঘোষণা কৰি দিলে। কিন্তু সেইটো নিয়ম নহয়, এইটো বেআইনী হয় ন কথাটো। বৰ্ডে নজনাকে বৰ্ড আইনমতে কি, আইনমতে এখন বৰ্ড বনাই দিছে, বৰ্ড বহিব লাগিব, বৰ্ডত বৈঠকত সিদ্ধান্ত হ'ব লাগিব, সেই সিদ্ধান্ত ভোট যদি হেৰি নহয় ভোটত পাছ হ'ব লাগিব, সেইখনত দিব লাগিব ন। তো বৰ্ড কোনো বৈঠক নাই, তেওঁ মালিকৰ লগত এক্সট্ৰাকে বহি ল'লে, বহি ঘোষণা কৰি দিলে 250 টকা হ'ব। যেতিয়া কথাটো উঠিলে গোটেই অসমত ৰিভাৰকেশ্যন হ'ল ন, মুখ্যমন্ত্ৰী এগৰাকী হয় তেওঁ সাংবিধানিক এটা মুৰব্বী পদত থাকি পেলাই তেওঁ নিজে যদি আইন নামানে কেনেকৈ হ'ব। তাৰপিছত তেওঁ এবাৰ ইউনিয়নৰ মিটিং পাতিলে, তাৰপিছত কেইদিনৰ পিছত ইউনিয়নবিলাকৰ মিটিং পাতিলে, মাতি পেলাই তাত ধমকি দিলে, একধৰণৰ ভাবুকি দিলে যে মালিকবিলাকে মোক কৈছে 250 টকা হাজিৰা দিব পাৰিব, আপোনালোকে ল'লে ল'ব, নল'লে তেওঁলোকে ল'ব নোৱাৰে, বাগান বন্ধ কৰি গুচি যাব। ইউনিয়নবিলাকক মাতি সেইটো ধমকি দিলে। সেইটো হৈছে মুখ্যমন্ত্ৰী আমাৰ, মানে বিজেপি চৰকাৰৰ কাম কাজটো মই ক'লো। এটা আইনৰ প্ৰতি কাৰো প্ৰতি কোনো সন্মানেই নাই। এই বস্তুটোৰ বিৰুদ্ধে এটা জনজাগৰণ খুব দৰকাৰ, ছাত্ৰ সংগঠনবিলাকেও এইটো কৰা ভাল। কাৰণ কিয়, তেওঁলোকৰ আজিৰ তাৰিখত যদি মই ভাবোঁ মজুৰি যদি বৃদ্ধি নহয়, চাহ শ্ৰমিকৰ কোনো কাৰণত কোনো ধৰণে উন্নতি হোৱা সম্ভৱেই নহয়। আৰু এটা কথা আমি দেখিবলৈ পাওঁ, সৰুকে জানিম চমুকে, যিসকল প্ৰাথমিক বিদ্যালয় বাগানত যিখিনি বিদ্যালয় আছে সেইবিলাকত কেইগৰাকী ছাত্ৰ ছাত্ৰী ওলাই আহে, তেখেতসকলে কিন্তু এম ই স্কুল বা হাইস্কুল যোৱাৰ পিছতো অসমীয়া ভাষাটো লিখিব নাজানে, স্বৰবৰ্ণ কি ব্যঞ্জন বৰ্ণ কি তেতিয়ালৈকে নাজানে। ইয়াত 5 বছৰ 6 বছৰ পঢ়াৰ পিছতো যদি তেখেতসকলে ভাষাটো জ্ঞান নাপায়, এতিয়া দুখটো কাৰ বুলি ভাবিছে, শিক্ষক শিক্ষয়িত্ৰী নে অভিভাৱকৰ? কিহৰ কাৰণে? নাই, চৰকাৰ পলিচিটোৱে পায়। কাৰণ কিয়, আপোনালোকে চাওক, আপুনি কিহত কৈছে মানে নাজানো বাৰু, কি মিডিয়ামত পঢ়ি আছে, যিমানখিনি মানুহ মই আদিবাসী সম্প্ৰদায়ৰ মানুহ পাইছোঁ, তেওঁলোকে ধুনীয়া অসমীয়া কয় আজিকালি, লিখে ধুনীয়া ন, ছাত্ৰবিলাকতো অসমীয়া ভাষাতে পঢ়িছে, মেট্ৰিক পাছো কৰিছে, কোনোবাই বি এ পাছো কৰিছে, তেওঁলোকৰতো সেইটো বেলেগ হয় নাই। সেই তেতিয়াৰ দিনতো যদি পঢ়িব পাৰে, এতিয়াৰ দিনত পঢ়িব নোৱাৰা কোনো কাৰণ নাই ন, হয় নাই। তেতিয়াৰ দিনত মাষ্টাৰে গুৰুত্ব দিছে কাৰণে কোনোবা মানুহ ওলাইছে, নাই ওলোৱা জানো? শিক্ষক ওলাইছে, ডাক্তৰো ওলাইছে, যথেষ্ট মানুহ ওলাইছে, নোলাকে থকা নাই ন। তেওঁলোকে মই দেখিছোঁ অসমীয়া ধুনীয়াকৈ কয়, কোনো একদম ফ্লুৱেণ্টলি অসমীয়া ক'ব পাৰে, হয় নাই। আৰু ধৰিব নোৱাৰি, কবিও ঢেৰ ওলাইছে, নাই বহুত কবিও ওলাইছে। গতিকে সেই প্ৰচেছটো বন্ধ কৰি দিব নালাগে মাতৃভাষাৰ নামত, বা মানে মাতৃভাষা মানে কি একদম সেইটোৰ নামত সেই প্ৰচেছটো বন্ধ হৈ গ'লে আল্টিমেটলি কিছুমান নজনা শুনা মানুহৰ নজনা শিক্ষিত মানুহৰ সংখ্যাহে বাঢ়িব। শিক্ষিত কিন্তু নজনা, ভাল কথা হয় নাই, তেনেকুৱা মানুহৰ সংখ্যা বাঢ়ি যাব তেনেকুৱা হ'লে। গতিকে দুইটা বস্তু বেলেঞ্চেই কৰিব লাগিব। গভৰ্ণমেণ্টৰ এতিয়া মাতৃভাষাৰ ক্ষেত্ৰত পলিচিটোৱে কিন্তু দায়ী হৈছে। এইটো কাৰণে গভৰ্ণমেণ্টে যদি পলিচি লৈছে, যিবিলাক পলিচি লৈ আছে সেইবিলাক পলিচিয়ে প্ৰধানত দায়ী। সেইটো আমি অলপ যিসকল সচেতন মানুহ তেওঁলোকেও কিন্তু এটা জনমত গঠন কৰা ভাল, নহ'লে ভৱিষ্যতৰ ল'ৰা ছোৱালীৰ কাৰণে এটা অন্ধকাৰ দিনে আহিব। আমি জনাত এতিয়া যিহেতু যিসকল উৰিয়া আছে চাব গৈছে, তেখেতসকলে মাতৃভাষা চেঞ্চাছত উৰিয়া লিখিব, চাওঁতালীবিলাকে চাওঁতালী লিখিব, তেনেধৰণে নিজৰ নিজৰ ভাষা, চবে বড়োৱে কাৰ্বিয়ে নিজৰ নিজৰ ভাষা লিখিব। আমাৰ অসমৰ মাতৃভাষা অসমীয়া লিখা মানুহ কমি আহিব যেন অনুভৱ হৈছে। সেই তেনেকুৱা হ'লেতো আল্টিমেটলি কথাটো বৰ ভাল নহ'বগৈ মই ভাবোঁ। কাৰণ কিয়, এতিয়া অসমত অহাৰ পিছত 200 বছৰ হোৱাৰ পিছত আমি যদি কৈ আছোঁ, তেওঁলোক যদি কোনোবা উৰিয়াই হৈ থাকে, কোনোবা যদি মুণ্ডাই হৈ থাকে, তেতিয়াহ'লে ধৰ হয় নহয়, 200 বছৰ বুলি কোৱা কথাটো অৰ্থ নাই। ইয়াত 200 বছৰ অহা বুলি কোৱা মানে অৰ্থ নাথাকিব, নাথাকিব। মানে মোৰ প্ৰশ্নটো এইটো হৈছে, কিয় নিজকে নিজে অসমীয়া বুলি নকয়? আমাৰ চাহ বাগিচাৰ মেক্সিমাম মানুহে দেখুৱাই দিয়ে, আছমিয়া এটা আহে বলতে ভাই, তেখেতে নাজানে যে ময়ো যে এগৰাকী অসমীয়া। সেই বস্তু কেলে মানি ল'ব বিচৰা নাই? মানে সেইটো অকল তেওঁলোকৰ গাত বুলি নহয়, এটা ছ'চিয়েল এটা যিটো বৈষম্য আছে সমাজত, এটা সামাজিক বৈষম্য আছে কাৰণেই ধৰক কোনোবা আদিবাসী হৈ গ'ল, কোনোবা বড়ো হৈ গ'ল, কোনোবা কিবা হৈ গ'ল ন। এইটো মই চবে স্বীকাৰ কৰি লোৱা ভাল আমি, হয় নাই। এইটোতে বহুত দিন লাগিব,
এটা মেইন ষ্ট্ৰীম আমি বুজাবলৈ নিজকে, কিন্তু তথাপিতো তাত পাৰ্থক্য কৰিবৰ কাৰণেতো কিছুমান কথা ক'বলগীয়া হয় নিজকে, হয় নহয়? আমি নিজেও ক'বলগীয়া হয়, তেওঁ কাৰ্বি বুলি ক'বলগীয়া হ'ল, অসমীয়াৰ ভিতৰতো কাৰোবাক আমি বিভিন্ন সম্প্ৰদায়ৰ নাম দিবলগীয়া হ'ল। এইটো পৰিস্থিতি আহিল আৰু তেওঁ আদিবাসী সম্প্ৰদায়, তেওঁ আহোম সম্প্ৰদায়, তেওঁ কোচ সম্প্ৰদায়ৰ, এই কথাবিলাক আমি ক'বলগীয়া হ'লতো, যে ক'বলগীয়া এটা পৰিস্থিতি সৃষ্টি হ'ল আৰু যিকোনো কাৰণত নহওক এটা পৰিস্থিতি সৃষ্টি হ'ল। সেইটো আমি স্বীকাৰ কৰি লোৱা ভাল। স্বীকাৰ কৰিও আমি এক হৈ থাকিব পাৰোঁ, আমি অসমীয়াই থাকিব পাৰোঁ। এই সকলো বস্তুকে আমি স্বীকাৰ কৰিও যিবিলাক ডিফাৰেঞ্চ হ'ল, তেওঁলোকৰ যদি সুকীয়া পৰিচয়ো আছে, সুকীয়া যদি কিছুমান বৈশিষ্ট্যও আছে, এই সকলোবিলাকক আমি কাজিয়াৰ ফালে ঠেলি নিদি একতাৰ ফালে যদি আনি পেলাই আমি যদি এতিয়াও যদি এটা পৰিচয় ৰাখিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ সেইটোৱে অসমৰ কাৰণে মংগল হ'ব। আৰু যিমানেই আমি ডিফাৰেঞ্চটো বাঢ়ি গৈ থাকিব, তো সেইটো হ'লে অসমৰ কাৰণে মংগল নহ'ব। ধন্যবাদ জনাইছোঁ, ইমান ব্যস্ততাৰ মাজত আপুনি সময়কণ দিলে। আশা ৰাখিছোঁ ভৱিষ্যতে আপোনাক আগলৈ। ধন্যবাদ, নমস্কাৰ।